গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আহক বন্ধুসকল, তেনেহ'লে আমি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলো হোৱাটছআপ গ্ৰুপ বা সকলো হোৱাটছআপত থকা বন্ধুসকললৈ শ্বেয়াৰ কৰিব। তেতিয়া তেওঁলোকেও নিজৰ ৰাশিফল শিতানটো সুন্দৰভাৱে চাই দিনটো আগবঢ়াই লৈ যাব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি আৰম্ভ কৰোঁ। প্ৰথম ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ আজিৰ সন্তানৰ পৰা আপোনালোকে অলপ মনত কষ্ট পাব পাৰে। ধৰ্মীয় কামত আগবাঢ়ি যাওক বন্ধুসকল, আপোনালোকৰ সুনাম হ'ব আজি। প্ৰেমত চঞ্চল দেখা যায় আৰু খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো ইমান ভাল নহয়। ওচৰ চুবুৰীয়াৰ লগতো দিনটো সুন্দৰভাৱে আপোনালোকৰ অতিবাহিত হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভালেই দেখা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি ইমান বেয়া নহয়। নতুন কাম বনত যদি আপোনালোকে বন্ধুসকল হাত দিয়ে সুফল পাব আজি। তাৰপিছতে আহিছোঁ বন্ধুসকল আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মিছলীয়া বন্ধুৰ পৰা আজি আপোনালোকে অকণ সাৱধান হওক। মনত দৃঢ়তা ৰাখক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণ যত্ন লওক। নিবনুৱাসকলে আজি চিন্তিত হ'ব পাৰে। বিবাহ প্ৰাৰ্থীৰ আজিৰ দিন ভালে যাব আৰু বিবাহৰ যোগ দেখা যায় আপোনালোকৰ। তাৰ লগে লগে ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ দিনটো আজি ইমান বেয়া নহয়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অলপ চিন্তিত হ'ব পাৰে। তাৰপিছত বন্ধুসকল আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত আজি ভাল আপোনালোকৰ সাফল্য দেখা যায় আৰু মাটি বাৰী বেচা কিনাৰ ক্ষেত্ৰতো আজি আপোনালোকৰ ভালেই দিনটো আৰু মাটি বাৰী বেচা কিনাৰ ব্যৱসায়ীসকলৰ কাৰণে দিনটো আজিৰ মধ্যমীয়া দেখা যায়। ভ্ৰমণ কৰিলে আজি আপোনালোকে অকণ চাই বুজি কৰিবলৈ চেষ্টা কৰিব। বন্ধুৰ পৰা উপকাৰ আজি আপোনালোকৰ হ'ব পাৰে। তাৰ লগে লগে কম বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব। তাৰপিছতে আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰুৱা পৰিৱেশত আজি মন লাগি থাকিব। আপোনালোকে যিটোকে কৰিম বুলি ভাবে আজি যদি একাগ্ৰতা ৰাখে কৰিব পাৰিব সেইটো কাম। দাম্পত্য জীৱনত মধ্যমীয়া দেখা যায়। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি দিনটো বন্ধুসকল ইমান ভাল নহয়। সন্তানৰ পৰা ভালেই দিনটো দেখা যায় আপোনালোকৰ। ধৰ্মীয় কামত আগবাঢ়ি গ'লেও সুফল আৰু সুনাম পাব আৰু লগতে ওচৰ চুবুৰীয়াৰ লগত দিনটো সুন্দৰভাৱে আপোনালোকৰ আজি অতিবাহিত হ'ব। তাৰপিছত বন্ধুসকল আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ চাকৰিয়ালসকলৰ কাৰণে দিনটো আজি ইমান বেয়া নহয়। আপোনালোকে আৰু নতুন আগবাঢ়ি যোৱাত বা আগলৈ পদক্ষেপ লোৱাত আপোনালোকৰ দিনটোৰ ভাল হ'ব আৰু নাটক বা কলা সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আজি ভালেই দেখা যায়। তাৰ লগে লগে ভ্ৰমণৰ আপোনালোকৰ যোগ আছে আৰু ওচৰ চুবুৰীয়াৰ লগত অকণ হাই কাজিয়া আপোনালোকৰ হ'ব পাৰে, তাৰ প্ৰতি চকু ৰাখিব আৰু লগতে কম বন্ধুসকল আজি আপোনালোকৰ পেটৰ অসুখ হ'ব পাৰে, তাৰ প্ৰতি অলপ খোৱা বোৱাত চকু ৰখাটো দৰকাৰ। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো চিন্তাৰ কাৰণ দেখা যায় আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যমীয়া। তাৰপিছতে বন্ধুসকল আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজি কাৰোবাৰ ওপৰত আপোনাৰ বেয়াকৈ খং উঠিব পাৰে। আপুনি আজি বেলেগক কথা কওঁতে অলপ চাই বুজি ক'বলৈ চেষ্টা কৰিব। তাৰ লগে লগে চাকৰিয়ালসকলৰ কাৰণে দিনটো আজি ইমান ভাল নহয় বন্ধুসকল, তাৰ প্ৰতিও চকু ৰাখিব। ৰাজনৈতিক ক্ষেত্ৰত যদি আপোনালোকে ভৰি দিয়ে আজি আপোনালোকৰ দিনটোৰ খুব ভাল হ'ব। মাতৃ স্বাস্থ্যৰ মধ্যমীয়া দেখা যায় আৰু মনটো আজি আপোনালোকৰ আনন্দিত হৈ থাকিব পাৰে। লগতে সৰু এটা কথাত আপোনালোকৰ কাজিয়াৰ সৃষ্টি হ'ব পাৰে। দৃঢ়তা ৰাখিব মনত, তেতিয়া আপোনালোকে সুন্দৰভাৱে দিনটো অতিবাহিত কৰিব পাৰিব। তাৰপিছতে বন্ধুসকল আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিলৈ অহাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। আহক তেতিয়াহ'লে আমি জানি লওঁ তুলা ৰাশিৰ ৰাশিফলটো। তুলা ৰাশিৰ আজিৰ দিনটোৰ বন্ধু বান্ধৱীসকলৰ মনত আপোনালোকৰ আজি দৃঢ়তা বাঢ়িব পাৰে আপোনালোকৰ আৰু মাতৃ স্বাস্থ্যৰ আগতকৈ উন্নতি দেখা যায়। খেল ধেমালি কৰা লোকসকলে আজি ভৰিত কষ্ট পাব পাৰে, তাৰ প্ৰতি অকণ চকু ৰাখিব খেল ধেমালি কৰোঁতে। ওচৰ চুবুৰীয়াৰ লগত দিনটো সুন্দৰভাৱে পাৰ হ'ব। পোহনীয়া জীৱ জন্তুৰ আজি আপোনালোকৰ হানি হ'ব পাৰে আৰু শৰীৰৰ প্ৰতি বন্ধুসকল আজি আপোনালোকে অকণমান চকু ৰখাটো দৰকাৰ। তাৰ লগে লগে কম বন্ধুসকল ৰৈ থকা কাম আজি আপোনালোকৰ হৈ যাব পাৰে আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি চিন্তাৰ কাৰণ দেখা যায়। শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো আজি চিন্তাৰ কাৰণত দেখা যায়।
তাৰপিছতে বন্ধুসকল আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নতুন যান বাহন কিনাৰ আজি যুগ আছে বন্ধুসকল। যদি আপোনালোকে নতুন বস্তু আজি কিনিম বুলি ভাবিছে, আপোনালোকৰ লাভৱান হ'ব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো বহুত উন্নতি দেখা যায়। আৰ্থিকভাৱে উন্নতিৰ যুগ আছে আপোনালোকৰ। খৰচ অলপ বাঢ়িব পাৰে, তাৰ প্ৰতি চিন্তা কৰিব নালাগে। আপোনালোকৰ দিনটোৰ সুন্দৰভাৱে অতিবাহিত হ'ব। সন্তানৰ উচ্চ শিক্ষাৰ বাবে আপোনালোকৰ আজি খৰচ বৃদ্ধি হ'ব পাৰে। তাৰ লগে লগে বিদ্যাৰ্থীসকলৰ কাৰণে আজি শুভ ফলাফল আহিব পাৰে আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো চিন্তিত হ'ব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰৈ থকা কাম আজি আপোনালোকৰ সোনকালে হৈ যাব পাৰে আৰু লগতে ঘৰত আপোনালোকৰ আজি নতুন অতিথিৰ আগমন হ'ব পাৰে। তাৰ লগে লগে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আজিৰ দিনটো ইমান বেয়া নহয়। নিবনুৱাসকলৰ কাৰণে আজি চিন্তাৰ অন্ত পৰিব পাৰে। আপোনালোকে নিবনুৱাসকলে আজি ভাল খবৰ এটা পাব পাৰে আৰু আনক সহায় কৰিবলৈ গৈ আজি আপোনালোকে বিপদতো অকণ পৰিব পাৰে, তাৰ প্ৰতি চিন্তা কৰিব। ধৰ্মীয় কামত বন্ধুসকল আপোনালোক আগবাঢ়ি যাওক, সুফল আৰু সুনাম পাব পাৰে। তাৰ লগে লগে পত্নীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণ চকু ৰখাটো দৰকাৰ। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো আজি সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শিক্ষাগুৰুসকলৰ মনটো আজি আনন্দিত হৈ থাকিব পাৰে। তাৰপিছত আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাজহুৱা কামত ভাল ফলাফল আপোনালোকৰ দেখা যায় আৰু ৰাজহুৱা কামত আগবাঢ়ি গ'লে সাফল্যতাও দেখা যায়। লগতে প্ৰেমত সামান্য কষ্ট দেখা যায় আৰু মাটি বাৰী বন্ধুসকল আজি আপোনালোকে নেবেচাই ভাল, বা মাটি বাৰীৰ ক্ষেত্ৰত আজি কোনো কথা নপতাই আপোনালোকৰ কাৰণে বেছি ভাল। পোহনীয়া জীৱ জন্তু আজি আপোনালোকৰ ঘৰত আহিব পাৰে। শৰীৰৰ বা স্বাস্থ্যৰ আজি আপোনালোকে যত্ন লওক বন্ধুসকল। ৰাজনৈতিক ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকে হতাশ হ'ব পাৰে। নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে দিনটো আজিৰ মধ্যমীয়া। তাৰ লগে লগে ভ্ৰমণৰ বন্ধুসকল যুগ আছে। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। তাৰপিছত বন্ধুসকল আমি আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত মধ্যমীয়া দেখা যায়। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে আজি বন্ধুৰ সংখ্যা আপোনালোকৰ বাঢ়িব পাৰে আৰু সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আজি খুবেই ভাল। আপোনালোকে যিটো বস্তুৰ প্ৰতি আজি আগবাঢ়ে সেইটো বস্তুৱে আপোনালোকে হাতত পাব পাৰে। নিবনুৱা সমস্যাই মনটো অকণ অস্থিৰ কৰি ৰাখিব পাৰে। শৰীৰ আগতকৈ উন্নতি দেখা যায় আপোনালোকৰ। তাৰ লগে লগে ধৰ্মীয় কামতো বন্ধুসকল আপোনালোকৰ দিনটো আজি ইমান বেয়া নহয় আৰু পতি পত্নীৰ মাজত বুজাবুজিৰ মাজেৰে চলিবলৈ চেষ্টা কৰিব। ওচৰ চুবুৰীয়াৰ লগতো দিনটো আজি সুন্দৰভাৱে পাৰ হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ভাল। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো আজি অলপ চিন্তাৰ কাৰণ হ'ব পাৰে। তাৰপিছতে বন্ধুসকল আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে আজি অকণ বেছিকৈ চকু ৰাখিবলৈ চেষ্টা কৰক আৰু খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটো আজি হতাশ হ'ব পাৰে। ভ্ৰমণৰ বন্ধুসকল যুগ নাই। যদি ভ্ৰমণ কৰে আপোনালোকে চাই বুজি কৰিবলৈ চেষ্টা কৰিব। ওচৰ চুবুৰীয়াৰ লগতো দিনটো ভালেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব। নতুন কাম বিচাৰি থকা লোকসকলৰ কাৰণে আজি ইমান বেয়া নহয়। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি গ'লে সুফল আৰু সুনাম পাব। তাৰ লগে লগে বন্ধুসকল পোহনীয়া জীৱ জন্তুৰ আজি আপোনালোকৰ হানি হ'ব পাৰে। তাৰ প্ৰতি অলপ চকু ৰাখিব আৰু মনটো আজি আপোনালোকৰ আশাবাদী হ'ব পাৰে। তেতিয়াহ'লে বন্ধুসকল আজিৰ ৰাশিফল শিতানটো ইমানেই আছিল। যদি ভাল লাগিলে ভিডিঅ'টো তেতিয়াহ'লে লাইক এটা কৰিব আৰু তলত কমেণ্ট এটা কৰি মোক জনাব। আপোনালোকে কমেণ্ট কৰি জনালে মই গম পোৱা যায় যে ভিডিঅ'সমূহ কেনেকুৱা মই বনাইছোঁ বা আপোনালোকে ভাল পাইছেনে নাই। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। যদি মই চেনেলটোত আজি আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাই ৰাখিব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো আপোনালোকে সুন্দৰভাৱে জানিব পাৰিব আৰু আপোনালোকে চাই ল'ব পাৰিব। তেতিয়াহ'লে আজিলৈ বন্ধুসকল এৰিলোঁ। কালিলৈ আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।